আপুনি ক'ত খেলিব গৈছিলে নেশ্যনেল লেভেল? মই নেশ্যনেল লেভেল 1974 হায়দৰাবাদ জয়পুৰত হয় ফাৰ্ষ্ট ৰেকৰ্ড পালোঁ, হয় গোল্ড মেডেল। আৰু 1975 গোল্ড মেডেল পাইছোঁ। হয় আৰু 1976 গোল্ড মেডেল পালোঁ। হয় 1977তো গোল্ড মেডেলেই হয় চাৰিটা, আৰু 5টা 1978তো গোল্ড মেডেলেই পোৱা হৈছে। এই 5টা গোল্ড মেডেল পায়ো আজিলৈকে চৰকাৰে মোক কোনো সুবিধা দিয়া নহ'ল, আৰু চৰকাৰে ঘূৰিও নেচালে। কেনেকৈ মই চৰকাৰৰ ওচৰৰ পৰা কিবা দাবী কৰিব পাৰোঁ? চৰকাৰে যদি দেখা নাপায়, চৰকাৰে যদি এইবিলাক সুবিধা নিদিয়ে, এইবিলাক অনুদান নিদিয়ে, কেনেকৈ মই চৰকাৰৰ ওচৰত গৈ মোৰ গৌৰৱ মই আনিছোঁ, মোক কিবা দে বুলি পেলাই ক'ব পাৰোঁ নেকি? হয়, আপুনি আপোনাৰ জীৱন যাপন কেনেকৈ চলি আছে? মই বৰ্তমান হাজিৰা কৰি হ'লেও মই ঘৰখন চলাই আছোঁ, জীৱন যাপন কৰি আছোঁ। কিবা এটা উপায় উলিয়াই মই খৰচ কৰিছোঁ। আৰু ল'ৰাটোৰ কাৰণে যি অলপ মাটি ভেটি আছিল সেইবিলাক চব বন্ধক দিয়া হৈছে। আৰু যিমান ডক্তৰক দেখুৱালোঁ, সেই ডক্তৰক দেখুৱাই ঔষধ খোৱালেও তাৰমানে কোনো প্ৰমাণ পোৱা নহ'ল, অলপো আগবাঢ়ি নাহিলে। সেইকাৰণে মোৰ আজি বহুত দুখ। আজিটোৰ কাৰণে, আজি এই ল'ৰাটোৰ ব্ৰেইনৰ কাৰণে মই কিমান চিন্তা কৰি থাকিব লগা হৈছোঁ। সেইখিনিৰ কাৰণে মই আজিলৈ মানে হাজিৰা কৰি নাখালেও কোনো উপায় নাই। আজিৰ দিনত আপুনি চৰকাৰক কিবা সাহায্য বিচাৰিব খোজে নেকি চৰকাৰৰ পৰা? চৰকাৰৰ পৰা কিবা সাহায্য বিচৰা মানে, চৰকাৰে যদি দেখা পোৱা নাই, মই কেনেকৈ চৰকাৰৰ পৰা কিবা এটা সাহায্য পোৱাটো আশা কৰি চৰকাৰক ক'ত লগ পাম? সেইটোৰ কাৰণে আপোনালোকে নিজে জানিব লাগিব যে চৰকাৰক মই অসম চৰকাৰক মই ইমানেই গৌৰৱ আনি দিলোঁ। অসম চৰকাৰে যদি আজিলৈকে বুজি নাপালে, তেতিয়াহ'লে মই কোন এটা চৰকাৰক মই ধৰি পেলাই মোৰ নিজৰ গৌৰৱ মই মানে উপজাচি মানে কথাটো কৈ কাক ধৰি পেলাই মই অনুদান বিচাৰি যাম? হয়, আৰু আপোনাৰ ঘৰত কোন কোন আছে? বৰ্তমান আমাৰ ঘৰত মোৰ ল'ৰাটো আছে, মোৰ হাজবেণ্ডটো আছে, মই আছোঁ। আমি 3টা পৰিয়াল আছোঁ।